এতিয়া মই ক্লাছ 8ৰ অনুশীলনী 2.1ৰ কুৱেশ্যন নম্বৰ 3 সমাধান কৰা আৰু ফলাফল শুদ্ধতা পৰীক্ষা কৰা এই 10 নম্বৰ প্ৰশ্নটো লৈছোঁ। ভালদৰে চোৱা নীলকমল। 10x + 7/4x = 2। ঠিক আছে, মই তোমাক শিকাই দিয়া আছে যে সলিউশনটো কেনেকৈ কৰিম। পুনৰবাৰ মই লিখি লৈছোঁ 10x + 7/4x = 2। ঠিক আছে, 4xটো 2 লগত মাল্টিপ্লাই হৈ যাব। ঠিক আছে, গতিকে এইফালে 10x + 7 মানে 4xটো মই আঁতৰাব লাগিব এইখিনিৰ পৰা। গতিকে দুইফালে 4xটো পূৰণ কৰিবলৈ হ'ব আৰু নহ'লে বা 4xটো ডাইৰেক্ট ইয়াৰ লগত পূৰণ। গতিকে কি হ'ব 2 × 4x হ'ব, নহয়নে? তাৰপিছত ইমপ্লাইজ এতিয়া কি কৰিম 10x + 7 2টো 4xৰ লগত মাল্টিপ্লাই কৰিলে হ'ব 8x, নহয়নে? এতিয়া কি কৰিম নহয়নে 10xটো ইয়াতে ৰাখি পেলাই মই 8xটো বাওঁ হাতলৈ আনিম, বাওঁ হাতলৈ মাইনাছ হৈ আহিব কাৰণ প্লাছ আছে। গতিকে 10x - 8x হ'ব আৰু +7টো মই সোঁপক্ষলৈ নিম, গতিকে -7 হৈ যাব। গতিকে এইটো চোৱা 10x - 8x 10x - 8x মানে কি হয় তোমালোকে অষ্টম সপ্তম নহয় জানো ষষ্ঠ শ্ৰেণীতে পাই আহিছা। এইটো কিমান হ'ব একেবাৰে ইজি 2x হ'ব, হয়নে? আৰু এইফালে হ'ব -7 আৰু কি হয় এইটো এক্সটো 2 লগত মাল্টিপ্লাই হৈ আছে নহয় জানো, আৰু এইটো 2টো কি হৈ যাব সোঁপক্ষলৈ নিলে হৰণ প্ৰক্ৰিয়া যাব। ঠিক আছে, এক্সটো ৰাখিলোঁ, এতিয়া 2টো হৰণ হৈ গ'ল কাৰ লগত -7ৰ লগত -7/2 হৈছে। ঠিক আছে, এক্সৰ মান ওলালোঁ মানে এইটোৱে হৈছে এই কুৱেশ্যনটোৰ সমাধান। এক্সৰ মান উলিওৱা মানে কি হয় সমাধান কৰা। ঠিক আছে, বা সমাধান কৰা মানে এক্সৰ মান উলিওৱা। তাকে সমাধান কিমান সমাধান কি লিখিম x = -7/2। ঠিক আছে, এতিয়া আৰু এটা চোৱা ইয়াত আৰু এটা কৰিব লৈছে ফলাফল শুদ্ধতা পৰীক্ষা। এতিয়া ফলাফল শুদ্ধতা পৰীক্ষাটো মই এইফালে কৰিবলৈ লৈছোঁ। ফলাফল ইয়াত লিখি ল'ব লাগিব ফলাফলৰ শুদ্ধতা পৰীক্ষা। ফলাফলৰ শুদ্ধতা পৰীক্ষা কেনেকৈ কৰিম চোৱা। মই প্ৰথমে লিখিম বাওঁপক্ষ বা বাওঁহাত। বাওঁপক্ষ মানে এইখিনি বাওঁপক্ষ, এইফালে সোঁপক্ষ। এতিয়া বাওঁপক্ষত কি আছে 10x + 7/4x। এতিয়া চাওঁ এক্সৰ ঠাইত মই বহাই দিম -7/2। এক্সৰ ঠাইত মই -7/2 বহাই দিম, প্লাছ এইফালে 7 আছে আৰু /4 আছে 4x। x মানে -7/2। এতিয়া চোৱা কি হ'ব, ওপৰত চোৱা কি হৈ আছে। এই চিনটো মই পুনৰবাৰ দিলোঁ, এইটো কি হৈ যাব এইটো ওপৰৰ সংখ্যা এইটো তলৰ সংখ্যা। গতিকে 2ৰে 10ক কেইবাৰ 5 বাৰ আৰু এইফালে কি আছে বিয়োগ 7টো আছে, নহয়নে? আৰু এইফালে কি হৈ আছে +7 এটা আছে। ঠিক তেনেকৈ 2ৰে 4ক দুবাৰ পূৰণ, এইফালে মাইনাছ কি আছে -7টো আছে। আমি এই পূৰণটো আমি ডট হিচাপে লিখি দিব পাৰোঁ, নহ'লে x বুলি ভাবিবা, আমি ডট হিচাপে লিখি দিলে মানে ইনটু এইফালে কি হৈ যাব এইফালে কি হ'ব 2 × 7 = 14 আৰু মাইনাছ ডাল আছে আৰু এইফালে কি হ'ব 5 × 7 = 35 বিয়োগ 35 আৰু যোগ 7 আছে। এইটো কিমান হ'ব -14। এইটো কিমান হ'ব -35 + 7 বিয়োগ হ'ব। বিপৰীত চিনযুক্ত হ'লে সদায় বিয়োগ। 15 পৰা 7 গ'ল থাকিল 8, এইফালে থাকিলে 2, হয়নে? আৰু মাইনাছ ডাঙৰ পৰা গ'ল মাইনাছ আছে, গতিকে মাইনাছ। আৰু এইফালে কিমান হ'ব মাইনাছ গ'ল থাকিলে কিমান আৰু 14 এ 28ক গৈ আছে দুবাৰ গৈ আছে, গতিকে 2। গতিকে এইটো সোঁপক্ষত কি আছিল আমাৰ 2 আছিল, সোঁপক্ষত কি আছিল আমাৰ 2 আছিল। গতিকে 10 নম্বৰ প্ৰশ্নটোৰ সমাধান হ'ল, গতিকে সমাধান কিমান হ'ল x = -7/2। সেইটোৱে তোমালোকে এনেকৈ লিখি ল'ব লাগিব। ঠিক আছে পৰীক্ষা। এতিয়া মই 11 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিব বিচাৰিছোঁ, এইটো চোৱা। নম্বৰটো চোৱা x - 9 আৰু আছে /x - 4 = 2/3। এইটো চোৱা পুনৰবাৰ মই লিখি লৈছোঁ x - 9/x - 4 = 2/3। এইটো কি কৰিম ইমপ্লাইজ এইটো তোমালোকক শিকাইছিলোঁ যে ব্ৰজগুণন কৰিব লাগে বুলি কৈছে। কি কৰিম 3য়ে লগৰটোৰ লগত আৰু 2ৰে হৰটোৰ লগত। ঠিক আছে, মানে 3 × x - 9 3 × x - 9 আৰু এইফালে 2 আছে x - 4 লগত মাল্টিপ্লাই হ'ব 2 × x - 4। এতিয়া কি হ'ব 3টো ডাইৰেক্ট মাল্টিপ্লাই কৰি দিয়া 3x মাইনাছ 3 × 9 27 2x মাইনাছ 2 × 4 8। এতিয়া কি হ'ব এই 2xটো মই বাওঁপক্ষলৈ আনিব লাগিব 3x
মাইনাছ 2x কাৰণ প্লাছ আছিল এইফালে মাইনাছ এতিয়া মাইনাছ 27টো মই সম্পৰ্কলৈ লৈ যাম ইফালে এটা আছে মাইনাছ 8 এইটো নিলে কি হ'ব প্লাছ 27 মাইনাছ আছে যিহেতু প্লাছ হৈ যাব কিন্তু মোক চাইছানে ঠিক আছে কিমান হ'ব 3x মাইনাছ 2x 3 পৰা 2 1 নিলিখোঁ x আছে xটো লিখি দিওঁ আৰু প্লাছেই হ'ব আৰু এইফালে কি হ'ব মাইনাছ 8 প্লাছ 27 বিপৰীত চিহ্নযুক্ত মাইনাছেই হ'ব আৰু 27ৰ পৰা 8 বিয়োগ কৰিলে কিমান হ'ব কিমান হ'ব 19 হয়নে প্লাছ 19 নহয় জানো ডাঙৰ ভাগত প্লাছ আছে গতিকে প্লাছ 19 গতিকে x ৰ মান 19 পাই আছোঁ এতিয়া চাওঁ ফলাফলৰ শুদ্ধতা পৰীক্ষা এই 19টো ইয়াৰ সমাধান হয়নে নহয় চাওঁ সেইটোৱে হৈছে ফলাফলৰ শুদ্ধতা পৰীক্ষা এতিয়া বাওঁ পক্ষত কি আছে চাওঁ বাওঁ পক্ষত আছে x মাইনাছ 9 আৰু x মাইনাছ 4 আছে চাওঁ কি হয় x ৰ ঠাইত আমি বহাব লাগিব 19 মাইনাছ 9 আৰু এইটো 19 মাইনাছ 4 চাওঁ কি হয় 19 মাইনাছ 9 কৰিলে 10 পাওঁ আৰু 19 মাইনাছ 4 কৰিলে 15 পাওঁ নহয়নে নিউটন ঠিক আছে চাই আছে ভালদৰে ঠিক আছে এইটো দুইটা বনাবলি কৰিব লাগিব এই দুইটাক কোনটো সংখ্যাৰে আমি কাটিব পাৰি এইটো 5ৰে কাটিব পাৰি 5ৰে 2 5ৰে 3 এফালে 3 পালোঁ এফালে 2 পালোঁ নহয় 2/3 পালোঁ 5ৰে কাটিব পাৰে 5 2 গুণ 10 5 3 গুণ 15 হয়নে কথাটো ঠিক আছে 2/3 পালোঁ আৰু এইফালে সোঁ পক্ষত কিমান আছে 2/3 আছেনে এইটো 2/3 নহয় নে এইফালে সোঁ পক্ষত আমি মিলি গ'ল নহয় গতিকে আমি কি ক'ব পাৰোঁ গতিকে x = 19 এটা সমাধান হয় হ'ল এইটোৰ উত্তৰ হা এনেকৈ লিখিব পাৰি এতিয়া মই তোমালোকক 12 নম্বৰটো কৈ দিবলৈ বিচাৰিছোঁ 12 নম্বৰটো চাই লওঁ কি হয় একেই 12 নম্বৰটো চোৱা এতিয়া মই 12 নম্বৰটো কৰিবলৈ গৈ আছোঁ 12 নম্বৰটো চোৱা নিউটন চাইছানে ঠিক আছে কি আছে 2y মাইনাছ 3 ডিভাইড বাই 2y ইফালে আছে কিমান সোঁ পক্ষত কিমান আছে মাইনাছ 1/8 পুনৰবাৰ মই লিখি লওঁ 2y মাইনাছ 3 ডিভাইড বাই 2y ইফালে আছে মানে সোঁ পক্ষত 1/8 আছে ইমপ্লাইজ তাৰপিছত কি কৰিম এইটো একেই আটাইখিনি তলত এইটো আছে এইফালে আটাইখিনি তলত এইটো আছে গতিকে মই ইয়াত বজ্ৰগুণনে কৰিম ঠিক আছে বজ্ৰগুণন গতিকে 8ৰে 2y মাইনাছ 3 আৰু 1ৰে 2y ঠিক আছে মাইনাছটো আহিব চাবা 8ৰে 2y মাইনাছ 3 ইফালে আছে -1 -1ৰে 2y এইফালে চোৱা কি হৈ আছে 8 2 16 16y মাইনাছ 8 × 3 24 ইফালে কি হ'ব 1 × 2y কাৰণ 2y হ'ব আৰু মাইনাছ এইফালে কি হ'ব চোৱা -2yটো মই বাওঁপক্ষলৈ পক্ষান্তৰ কৰিম কি হ'ব প্লাছ হৈ যাব গতিকে 16y ইয়াৰ কাষলৈ আনিম প্লাছ 2y ইফালে -24টো সোঁপক্ষলৈ লৈ যাম কি হ'ব -2 প্লাছ 24 এতিয়া চোৱা কি হৈ আছে এতিয়া দুইটা প্লাছে হৈ আছে 16 2 প্লাছ 2 কিমান হ'ব 18y বুজি পাইছেনে ঠিক আছে গুড এইফালে হ'ব 24 আৰু 18টো কি হৈ আছে y লগত মাল্টিপ্লাই হৈ আছে চ' yটো কাষত ৰাখি পেলাই 18টো মই এইফালে পূৰণ হৈ আছিলে ইফালে দিলে কি হ'ব সৰল কৰিব লাগিব 24/18 এতিয়া কি কৰিম চোৱা কাটাকাটি গৈছে নেকি চোৱা কিহেৰে কাটিব পাৰি দুইটা 2ৰে কাটিব পাৰি 3ও পাৰি কিন্তু আমি তাতকৈ ওপৰ সংখ্যা এটাও কাটিব পাৰোঁ চাওঁ কি হয় 6ৰে কাটিব পাৰি নেকি 6 3 গুণ 18 6 4 গুণ 24 নহয়নে গতিকে কিমান পালোঁ y = পালোঁ 4/3 এতিয়া সমাধানটো পাইছোঁ 4/3 সঁচাকৈ সমাধান 4/3 হৈছেনে নাই এইটো আমি পৰীক্ষা কৰিম এতিয়া বাওঁপক্ষত কি আছে বাওঁপক্ষত আছে 2y মাইনাছ 3 আছে বাই কিমান আছে 2y এতিয়া চাওঁ কি হৈ আছে y ঠাইত আমি 4/3 বহাম y ঠাইত 2 × 4/3 4/3 ঠিক আছে -3 আৰু ডিভাইড বাই 2 × y ঠাইত আমি 4/3 বহাম 4/3 এতিয়া চোৱা এইটো মাল্টিপ্লাইছিল হা এইটো মাল্টিপ্লাইছিল ইফালে কি হ'ব এতিয়া কি হ'ব কটাকটি নাই যোৱা ইয়াত এইখিনিত চোৱা কটাকটি নাই যোৱা 2ৰে 3 নাযায় বা 3ৰে 4 নাযায় এইখিনিতো একেই নহয়নে গতিকে মই কি কৰিলোঁ চোৱা এইটো মই কি কৰিলোঁ এইটোৰ লগত এইটো পূৰণ কৰিম 2 4 গুণ 8 আৰু এইফালে 3 এইফালে কিমান 8/3 মাইনাছ কিমান হ'ব 3 তাৰপিছত চাওঁ এতিয়া চাওঁ কি হৈ আছে এইফালে আছে 8/3 ইয়াত কি হৈ আছে ইয়াত লগাম কৰোৱা
এইটো কিমান হ'ব 3 যদি লসাগু লওঁ 8 মাইনাছ 9 হৈ যাব নহয়নে 9 হ'ব কিয় কোৱা 8/3 মাইনাছ 3 এইটো ভগ্নাংশত মই সপ্তম শ্ৰেণীত দেখুৱাইছিলোঁ তোমালোকক এইটো কিমান হ'ব লসাগু 3 হ'ব আৰু এইফালে 8 হ'ব মাইনাছ ইয়াৰ তলত একে 3 বাৰ গতিকে সেই 3টো আকৌ বৰ্ডৰ ওপৰত 3 ন গতিকে কিমান হ'ল -1/3 হয়নে গতিকে এইখিনি পাতিব পাৰোঁ ঠিক আছে এতিয়া কি কৰিম এইটো চোৱা এইটো কি হৈ আছে ওপৰত কি আছে 3 এইফালে কি আছে -1 নহয় জানো এইফালে আছে 8/3 এইটো কি হ'ব মই এইখিনি কৰিছোঁ ওপৰটো চিন ৰাখা আৰু তলৰ ডিভাইড চিনটো মই পূৰণ কৰিলোঁ তেতিয়াহ'লে এইকেইটা ওপৰত তলত হৈ যায় 3/8 হ'ব নহয় জানো গতিকে 3 আৰু 3 গুচি গ'ল থাকিলে কিমান -1/8 গতিকে এইফালে কি আছে -1/8 হয়নে এইটোৱে হৈছে সমাধান ওলাইছেনে এইটো সম্পৰ্ক নহয় জানো ইয়াত লিখি ল'ব পাৰিম সম্পৰ্ক হয় গতিকে আমি ইয়াত লিখিব পাৰোঁ কি বুলি লিখিব পাৰোঁ গতিকে আমি কি বুলি লিখিব পাৰোঁ y = 4/3 এটা সমাধান হয় এইটোৱে উত্তৰ ঠিক আছে এতিয়া তোমালোকক মই ইয়াৰ পিছৰটোলৈ লৈ যাওঁ পিছৰটো হৈছে 13টো কি আছে চোৱা 13টো কি আছে চোৱা তই ভালদৰে লিখি লৈছানে নিকমত আগত ধুনীয়াকৈ নোট কৰি ল'বা ইয়াৰ পিছৰখিনি চোৱা কুৱেশ্যন নম্বৰ কিমান হৈ যাব 13 কি আছে চোৱা p/2p + 6 এইফালে আছে কিমান 3/8 আছে হয় নহয় এতিয়া চোৱা আকৌ পুনৰবাৰ লিখি লৈছোঁ p/2p + 6 = 3/8 ইমপ্লাইজ ঠিক আছে এইটো এটা বৰ্গমূলত ক্লিয়াৰ কৰিব পাৰি কাৰণ গোটেইখিনি তলত এইটো আছে আৰু ইয়াৰ গোটেইখিনি তলত এইটো আছে গতিকে 8 × p আৰু 3 × 2p + 6 হ'ব 8 × p মই এইফালে লিখিম আৰু 3 × 2p + 6 মই এইফালে লিখিম ঠিক আছে এতিয়া মই 8p আৰু এইটো মই মাল্টিপ্লাই কৰি দিওঁ 3 × 2 6p + 3 × 6 18 নহয়নে ইমপ্লাইজ আৰু 6p টো 8p কাষলৈ আনা কি হৈ যাব +6 - 6p হ'বনে এইফালে 18 আছে আৰু এইফালে কিমান হ'ল 8p - 6p কিমান হৈ যাব 12p এইবিলাক জানা নহয় গুড গতিকে এইফালে 18 থাকিলে আৰু এইফালে p টো অকলশৰীয়াকৈ ৰাখিব লাগে আৰু এইফালে 18/2 হৈ যাব কিয় 2 মাল্টিপ্লাই হিচাপে আছে p লগত 2 এইফালে ডিভাইড হৈ গ'ল আৰু ইয়াত গৈ আছে চোৱা 2 ৰে 18 9 নহয় জানো 2 9 যায় 18 গতিকে 9 বাৰ গ'ল গতিকে p = কিমান হ'ল 9 আৰু এইটো p = 9 ইয়াৰ সমাধান হয়নে নহয় আমি এইফালে শুদ্ধতা পৰীক্ষা কৰিম আৰু বাওঁফালে চোৱা কি আছে বাওঁফালে আছে p/2p + 6 চাওঁ কি আছে এটা p ঠাইত তুমি 9 বহাই দিয়া 9 2 × 9 + 6 এতিয়া চোৱা কি হৈ আছে ওপৰত 9 2 × 9 18 + 6 9/18 + 6 কিমান হ'ব 24 নহয়নে এতিয়া চোৱা কাটাকাটি গৈছে নেকি চোৱা দুইটা সংখ্যা লগৰটো ঘৰটো একেটা সংখ্যাৰে মাৰি দিব লাগিব গতিকে 3 মাৰি দিব পাৰি নেকি চোৱা 3 × 3 = 9 3 8 × 24 গতিকে কিমান পালোঁ 3/8 এতিয়া চোৱা এই কুৱেশ্যনটোৰ সোঁফালে চোৱা 3/8 হয়নে গতিকে 3/8 ওলাই গ'ল যিহেতু মুখ পক্ষ আৰু সমান পালোঁ বাম পক্ষ আৰু সোঁ পক্ষ সমান পালোঁ গতিকে আমি ক'ব পাৰোঁ কি যে p = 9 এটা সমীকৰণ গতিকে p = 9 এটা সমাধান হয় হয় বুজি পাইছা কমল ঠিক আছে গুড লিখি লৈছা ভালদৰে নোট কৰি লোৱা ঠিক আছে মই ইয়াৰ পিছৰটোলৈ গৈ আছোঁ পিছৰটো হৈছে 14 নম্বৰটোলৈ মই কৰি আছোঁ 14 নম্বৰটো ঠিক একেদৰে মই কৰি নিদিলেও হ'ব তথাপিও মই কৰিবলৈ চেষ্টা কৰোঁ নে কৰিবা নিজে ঠিক আছে মই কৰি দিওঁ চাই থাকিবা ভালদৰে আৰু শুনি থাকিবা তেতিয়া পাৰিব পৰীক্ষাত এইটো কিমান হ'ব এইটো 14 নম্বৰ হয়নে পলাশ গুড এতিয়া চাওঁ 5x + 2 ডিভাইড বাই কি আছে 6x - 2 আৰু ইফালে কি আছে 2/3 হয়নে নহয় গুড তাৰপিছত এতিয়া চোৱা সমাধানটো চোৱা কেনেকৈ পুনৰবাৰ মই লিখি ল'ম 5x + 2 ডিভাইড বাই 6x - 2 = 2/3 এতিয়া চোৱা এইটো একেই এই গোটেইখিনি তলত এইটো আছে আৰু ইফালে গোটেইখিনি তলত এইটো আছে গতিকে ইয়াক আমি বৰ্গমূলৰ পদ্ধতিৰে কৰিব লাগিব একেবাৰে এৰিছোঁ মই কেইটামান ষ্টেপ এবাৰ কমাই দিম চাওঁ তোমালোকে পাৰা নকৰা ঠিক আছে মই ডাইৰেক্ট কৰিম এইটো কি কৰিম 3 লগত এইটো মাল্টিপ্লাই আৰু 2 লগত এইটো মাল্টিপ্লাই মই ডাইৰেক্ট লিখি ল'বা 3 × 5x + 2 3 × ডাইৰেক্ট 15x প্লাছ 3 × 2 6 মই এটা ষ্টেপ কমাম ঠিক আছে বুজি পাইছা 2 × 6x - 2 2 × 6 12 xটো আছে মাইনাছ
2 into 2 4 আৰু ইমপ্লাইজ এতিয়া এইটো কাষলৈ আনা 15x কাষলৈ আনা প্লাছটো থাকিলে এইফালে মাইনাছ হ'ব আৰু এইটো প্লাছ 6টো ইফালে গ'ল -4টো আছে -6 হৈ যাব এইটো মই ডাইৰেক্ট কৰিম কিমান হ'ব 15x - 12x কিমান হ'ব প্লাছত হ'ব হয় নে নহয় গতিকে কিমান হ'ব 3x ইফালে কিমান হ'ল -4 -6 দুইটা কি হ'ব প্লাছ হ'ব কামটো হয় জানো আৰু মাইনাছ কিমান হ'ব 10 হৈ যাব গতিকে x ইকুৱেল টু কিমান পালোঁ x ইকুৱেল টু -10/3 এতিয়া x ইকুৱেল টু -10/3 হয় নে নহয় এটা শুদ্ধতা পৰীক্ষা কৰিম এতিয়া সমাধান হয় নে নহয় এইটো পৰীক্ষা কৰিম বাওঁফালে কি আছে চোৱা 5x + 2/6x - 2 ইফালে কি আছে 2/3 হয়নে গুড অলপ চাইছানে এফালে আমি এইটো উলিয়াম এইটো লিখিব নালাগে দেই ইমপ্লাইজ নহয় এইটো কি হৈ যাব 5x ৰ মান কিমান পালোঁ -10/3 আৰু +2 এফালে ডিভাইড বাই 6x 6 into x মানে -10/3 আৰু -2 হয়নে এতিয়া চাওঁ এইটো প্ৰথম কৰি লওঁ 3টো থাকক 5 × 2 = 50 ওপৰ সংখ্যা মাইনাছ প্লাছ 2 আৰু এইটো কিমান হ'ব 3 এইটো 60 হ'ব চাগে নহয় জানো -2 শুনিছানে এফালে কিমান হ'ব ওপৰটো চোৱা ওপৰটো কি হ'ব চোৱা এফালে 3 হৈ যাব লগাগু এফালে -50 হ'ল আৰু প্লাছ কিমান হৈ যাব 6 এফালে কিমান হৈ যাব এফালে 3 হ'ব এইটো এইকেইটা দেই আৰু এফালে কিমান হৈ যাব -60 -6 হয় বুজি পাইছা এইটো মই এইফালে কৰি দেখুৱাইছোঁ হা এইখিনিতে মই কৰি দেখুৱাইছোঁ ইয়াৰ পৰা এইখিনি আছে এফালে চোৱা কি হয় এইটো ওপৰটো কি হৈ যাব আৰু 3 কাটা গতি যায় এনেকৈ তাৰমানে 83টো ওপৰত যাব 82টো তলত থাকিব গতিকে 3 আৰু 3 এনেকৈ কাটি দিব পাৰে থাকিলে কিমান এইটো ওপৰত থাকিলে -50 + 6 বাই এইটো থাকিলে -60 -6 এইটো কিমান হ'ব কিমান হৈ যাব 44 নহয় জানো -44 হয় ভালদৰে উলিয়াইছোঁ এইটো কিমান হ'ব এইটো কিমান হ'ব 54 হয় নে নহয় ঠিক আছে আৰু এককৰ স্থানত কি আছে 4 আছে গতিকে 2 গৈ আছে নহয় জানো আৰু কিবা সংখ্যাৰে যায় নেকি চাই লোৱা আৰু কিহেৰে যাব এটা মাইনাছ আছিলে এইটো মাইনাছ আছে কিন্তু কি হ'ব কামটো প্লাছ হৈ যাব এইটো কিমান আছিলে 66 হৈছিলে এইটো 6 ভালদৰে চাইছা এইটো 66 হ'ব কিয় হ'ব কাৰণ দুইটাৰ একে চিন হ'লে 66 নহয় জানো এইটো কিমান হ'ব কিহেৰে গৈ আছে 11 গৈ আছে মাইনাছ কেঞ্চেল 11 4 বাৰ 11 ছবাৰ নহয় জানো এইটো 6 এইটো 4 মাইনাছ গ'লগৈ থাকিলে কিমান আকৌ 2 গৈ আছে 2 3 × 6 2 2 4 2/3 পালোঁ গতিকে চোৱা এইফালে সোঁ পক্ষ কি আছে 2/3 গতিকে 2/3 আমি সোঁ পক্ষত পালোঁ নহয় জানো বাওঁ পক্ষ আৰু সোঁ পক্ষ সমান লয় গতিকে কি ক'ব পাৰোঁ গতিকে x ইকুৱেল টু -10/3 এটা কি হয় সমাধান হয় সমাধান হয় তেনেকৈ লিখি ৰাখা ঠিক আছে অকণমান টুকি লোৱা ভালদৰে লিখি ল'লা হৈছে এতিয়া মই তাৰ পিছৰটো কৰিবলৈ চাওঁ 15 নম্বৰটো ঠিক একেই নকৰিলেও হ'ব কিন্তু মই আকৌ কৰি দেখুৱাওঁ কি আছে 15 নম্বৰ কি আছে চোৱা কুৱেশ্যনটো কি আছে চোৱা 3 × 2 + x -5 × 2x - 3 ডিভাইড বাই 5 - 3x সিফালে আছে কিমান সোঁপক্ষত আছে 9 চাওঁ এইটো পুনৰ পৰা মই লিখি ল'ব লাগিব গতিকে 3 × 2x -5 2x - 3 ডিভাইড বাই 5 - 3x ইমপ্লাইজ 9 আছে একেই কথা এইটো 9ৰ লগত মাল্টিপ্লাই হৈ যাব নহয় জানো 5 - 3xক মই আঁতৰাব লাগিব হৰণ আছে গতিকে এইটো পূৰণ কৰাৰ মাধ্যমেৰে আমি আঁতৰাব লাগিব ইয়াত পূৰণ কৰি দিব লাগিলে ইয়াতো পূৰণ কৰি দিব লাগিব গতিকে এইটোকে এইফালে মই পূৰণ কৰি দিব লাগিব 9ৰ লগত পূৰণ কৰিব গতিকে এইটো চোৱা মই একেবাৰে ক'ম কেইটামান ষ্টেপ মই কমাই দিম 3টো মাল্টিপ্লাই হৈ আছে 2 + x ৰ লগত গতিকে 6 + 3x মাইনাছ 5টো মাল্টিপ্লাই হৈ আছে 2x - 3 লগত গতিকে -10x আৰু মাইনাছ প্লাছ হৈ যাব 5 × 3 15 এইফালে কিমান হ'ব চোৱা 9ৰ লগত মাল্টিপ্লাই 5 - 3x গতিকে কিমান হ'ব 9 × 5 45 মাইনাছ 3 × 9 27x হ'লে এতিয়া এক্সৰখিনি এফালে আনা বাওঁ পক্ষলৈ আনা আৰু সংখ্যাখিনি তুমি সোঁ পক্ষলৈ লৈ যোৱা
আৰু ইয়াতো প্লাছ মাইনাছ কৰি ল'ব পাৰি, ইয়াতো কৰি ল'ব পাৰি, আমি ইয়াতো কৰিলেও হ'ব। প্লাছ 3x মাইনাছ 10x, যিহেতু এক্সৰখিনি এফালে ৰাখিম, এই দুটা এক্স আছে, এক্স আছে, গতিকে এইকেইটা কাম কৰিম। প্লাছ 3x মাইনাছ 10x মাইনাছ 7x, হয়নে? গুড। তাৰপিছত এইটো কি হ'ব? প্লাছ 15 প্লাছ 6 21, নহয় জানো? ইফালে কিমান হ'ব? 45 মাইনাছ 27x, এতিয়া কি হ'ব? মাইনাছ 7x, এইটো কাষলৈ আনা, মাইনাছ হৈ আছিলে, এফালে আনিলে প্লাছ হ'ব, প্লাছ 27x, আৰু প্লাছ 21টো মোৰ পক্ষলৈ লৈ যোৱা, 45 আছেই, এইফালে প্লাছটো মাইনাছ হৈ যাব 21, এইফালে কি হ'ব? ইমপ্লাইজ এইফালে কিমান হৈ যাব? মাইনাছ 7x প্লাছ 27x, কিমান হ'ব? 7টো গুচি গ'ল 27ৰ পৰা, থাকিলে কিমান? 20, ডাঙৰ বৰ্গত কি চিন আছে? 20x, ডাঙৰ বৰ্গত প্লাছ আছে, প্লাছ, ঠিক আছে, গুড, ভেৰি গুড। এইটো কিমান হ'ব? প্লাছ 45 মাইনাছ 21, মাইনাছ কৰি দিয়া, বিপৰীত চিন মাইনাছ কৰিব লাগিব, কিমান হৈ যাব? 24, হয়নে? 5 মাইনাছ 1 4, 4 মাইনাছ 2 2, 45ৰ পৰা মাইনাছ 21, 24 হ'ল, আৰু প্লাছ হ'ব, ডাঙৰ তলত প্লাছ চিন, নহয় জানো? এইফালে এক্সটো অকলশৰীয়াকৈ ৰাখা, 22 মাল্টিপ্লাই হৈ আছিলে, আৰু 24ৰ লগত কি হ'ব? ডিভাইড হৈ যাব। গতিকে দুইটাকে আকৌ কিহেৰে কাটা কাটি যায়, চোৱা ভালদৰে, ডাঙৰ সংখ্যা এটা কাটিব চাব লাগে, একেবাৰে যাতে হয়, কিহেৰে যাব? 4ৰে যাব, 4 5 গুণ 20, আৰু 4 6 গুণ 24, গতিকে কিমান পালোঁ? 6/5, গতিকে x ইকুৱেল টু পালোঁ 6/5, আৰু দুটা সমাধান হয়নে নহয়? আমি পৰীক্ষা ইফালে কৰিম, এইফালে মই বাওঁপক্ষ লিখি লৈছোঁ, বাওঁপক্ষত মই পুনৰবাৰ মই এইটো লিখি ল'ব লাগিব, ডাইৰেক্ট এক্সৰ মানটো ইয়াত মই বঢ়াই দিম, 5 প্লাছ x মাইনাছ 3 বাই কিমান? 5 মাইনাছ 3x, ভালদৰে চোৱা, কিমান হ'ব? 3 ইনটু 2 প্লাছ 6/5, 6/5 মাইনাছ 5, 2 ইনটু এক্সটো মাল্টিপ্লাই আছে, এক্সটো কিমান পাই আছোঁ? 6/5, আৰু মাইনাছ 3 আছে, আৰু ইফালে কি আছে? 5 মাইনাছ 3 ইনটু এক্স, এক্স মানে কিমান? 6/5, চাওঁ এইটো কিমান হ'ব? এইটো কিমান হ'ব? 6 প্লাছ 18/5 মাইনাছ এইটো কিমান হ'ব জানানে? এইটো 12 হৈ আছে, আকৌ 5 ল'ব পূৰণ, 12, 5 12 60, নহয় জানো? বাই 5, ঠিকে আছে, মাইনাছ মাইনাছ প্লাছ হৈ যাব, এইটো কিমান হ'ব? 5 ইনটু 3 15, হৈছে? এইটো 5টো আছে, মাইনাছ এইটো কিমান হ'ব? 5টো থাকিব, 3 ইনটু 6 18 হৈ যাব, ঠিকে আছে? এইফালে কিমান হ'ব? এইফালে কিমান হ'ব? 5টো আহিব, 5টো লগাব লাগিব, মই লগাব লোৱা তোমালোক শিকাই দিম, গতিকে এইটো কিমান হ'ব? 30 হৈ যাব, প্লাছ 18 মাইনাছ 60, আৰু এইটো কিমান হ'ব? প্লাছ 5ৰ লগত 15 প্লাছ 75, হয় নহয়? এইফালে কিমান থাকিব? 5 25 মাইনাছ 18, হয় নহয়? গুড, আৰু 5 5 গৈ আছে, মই কৈ আছোঁ যে এনেকৈ থাকিলে কাটা কাটি দিব পাৰি, একেই সংখ্যা, গতিকে ওপৰটো চোৱা, একেবাৰে মই কৰি দিম, প্লাছ 30 প্লাছ 18 প্লাছ 75, এইকেইটা প্লাছ কৰি দিবা, কিমান হ'ব? 123 মাইনাছ 60 বাই কিমান হ'ব? এইটো কিমান হ'ব? 17, হয় নহয়? 17 হয় না 7 হ'ব? 7 হ'ব, অনলি 7 হ'ব, কাৰণ 25 মাইনাছ 18 অনলি 7, নহয় জানো? এইটো কিমান হ'ব? 123 মাইনাছ 60, কিমান হ'ব? এইফালে 3 আহি যাব, এইফালে 6, হয় নহয়? এতিয়া কিমান হৈ যাব? 7ৰে 63 9 হয়, গতিকে 9, এতিয়া সোঁপক্ষ কি আছিল? 9 আছিল, এইফালে চোৱা সোঁপক্ষ কি আছিল? এইটো সোঁপক্ষ ওলালে, সোঁপক্ষত সমান ওলাইছে, বামপক্ষ আৰু সোঁপক্ষ সমান, গতিকে আমি কি ক'ব পাৰোঁ? গতিকে ক'ব পাৰোঁ x ইকুৱেল টু 6/5 এটা সমাধান হয়, ঠিক আছে? ভালদৰে লিখিবা। লাষ্ট আৰু এটা আছে, এইটো কৰি পেলাই আমি সামৰণি কৰিম, হ'ল? সোমাই দিওঁ, ঠিক আছে, গুড, ঠিক আছে, লাষ্ট এটা আছে, এইটো কৰি পেলাই আজি শেষ, নহয় জানো? গুড, চাইছেনে? লাষ্ট এটা আছে এক্স ভি আই, তাৰমানে কিমান? 16 নম্বৰ, নহয় জানো? 0.4b মাইনাছ 2 বাই 1.5b প্লাছ 15 ইকুৱেল টু 2/3, হয়নে?